হেল্ল' গাইজ, ভিডিঅ'টো মানে মই এতিয়া ইয়াত দুপৰীয়া আৰম্ভ কৰিছোঁ। এতিয়া মানে আৰু দুপৰীয়া মানে কিবা পাছবেলা খাবৰ কাৰণে কি আনিছোঁ বাৰু আপোনালোকক দেখাই আছোঁ। দুপৰীয়া মানে আৰু পাছবেলা খাবৰ কাৰণে আনিলোঁ ইয়াত মাংস অকণমানকে আনিলোঁ। আনি ধুই মেলি ইয়াত থৈছোঁ ঠিক ঠাক কৰি। ইয়াত পিঁয়াজো কাটি থৈছোঁ এটা। এতিয়া কি কৰিম, এইখিনি মানে মছলা সানি পিনে অলপ সময় থৈ দিওঁ বোলো। আজি মছলা সানি আগতীয়াকৈ থৈ দিওঁ, তাৰপিছত বনাই খাম। এতিয়া এইখিনি সানি লওঁ হা। মছলা কি মছলা দিম দেখাম বাৰু। এয়া মই এতিয়া মাংসখিনি সানি লৈছোঁ। নিমখ হালধি দিলোঁ, মানে কাল মিচি দিলোঁ, এয়া ছানৰাইজৰ আৰু ছানৰাইজৰ মিট মছলা দিলোঁ আৰু জীৰা ধনিয়া দিলোঁ। জীৰা ধনিয়া দি এতিয়া গোটেইখিনি আৰু ধুনীয়াকৈ এয়া সানি লৈছোঁ। সানি মেলি আৰু থৈ দিম 15-20 মিনিটমান মেৰিনেট কৰি। তাৰপিছত আৰু বনাব লাগিব হা। তাৰপিছত আৰু ইয়াৰ লগত কি দিম দেখাম বাৰু। আদা ৰচুন দিয়া, আদা ৰচুনখিনি পিচি থোৱাকৈ আছে। এইখিনি পিঁয়াজখিনি দি আৰু মঠি থৈছোঁ। হৈ গ'ল, তাৰপিছত বনাই আছোঁ। মেৰিনেট কৰি থোৱা মাংসখিনি মই আধা ঘণ্টামানে কৰি থ'লোঁ আৰু হৈ গ'ল। এই আলু কাটি দিলোঁ দুটামান। আলু কাটি দিলোঁ আৰু আলুকেইটাও সানি মেলি থৈ দিলোঁ ধুনীয়াকৈ নিমখ হালধি সোমাই থাকিবৰ কাৰণে। এতিয়া মই এইখিনি তেলত ভাজি লওঁ, তাৰপিছত আৰু নিদিওঁ আৰু আকৌ বিলাহী দিব লাগিব আৰু। এতিয়া এইখিনি ভাজি লওঁ প্ৰথমতে। এইখিনি ব্ৰইলাৰ হয় দেই, কিন্তু দেখিবলৈ যে লোকেল মুৰ্গীৰ নিচিনা লাগিছে দেখিছে। কালাৰটো খুব ধুনীয়া লাগিছে। এইখিনিয়ে ভাজি লওঁ ভালকৈ, তাৰপিছতহে পানী দিম আৰু বিলাহী দিম, পানী দিম। এইফালে বিলাহীখিনি দি দিলোঁ। মাংসখিনি অলপ হোৱাৰ পাছত আৰু এতিয়া বিলাহী পমি গৈছে, এইবিলাক ভাগি গৈছে। তাৰপিছত এতিয়া আৰু দি দিম পানী দি আৰু অলপ উতলাৰ পাছত হৈ যাব। বিলাহীখিনি দুডোখমান আছে আৰু একেবাৰে ভাগি ছিগি যাবলৈ। পানী নদিয়াৰ আগতে কি হয়, বিলাহীখিনি এনেদৰে মাংসত বা মাছত দি ল'লে ভাজি যোৱাকৈ, পাছত পানীখিনি দিলে ভাল আৰু, নহ'লে বিলাহীখিনি কিবা গেটলা মাৰি থকা নাই হয়। এনেকৈ কৰি ল'লে পানী নদিয়াৰ আগত ধুনীয়াকৈ সিজে। এতিয়া পানী দি দিম আৰু হৈ গ'ল। তাৰপৰা উতলিব, উতলাৰ পাছত হৈ যাব খাব পৰা। আজি খানা ৰেডি হৈ যাব আৰু। মাংসখিনি হৈ যোৱাৰ পাছত আৰু নৰসিংহ পাতো দি দিলোঁ। থালৰ সৈতে দি দিলোঁ। থালকেইডাল আঁতৰাই দিম আৰু পাছত। এতিয়া একেবাৰে আৰু গধূলি হ'বই হ'ল আৰু 5-5:30 বাজিলে। এতিয়া মা যাব ওলাইছে, তাকে অলপ থৈ আহোঁগৈ ধুনীয়া। এইফালে ল'ৰা গৈ পালেগৈ, ইয়াৰ গেটৰ মুখৰ মানে ৰখি আছে আৰু যাওঁ। নোসোমাবি এতিয়া। আহি আমি দিহিঙা গাঁও পালোহি আৰু। টিকলিয়ে বিচনাতে উমলি আছে। চকলেট দিলোঁ খাবলৈ, মুখত গোটেই চকলেটেই লগালে মানে। কি এইটো? হেল্ল' কোৱা। হেল্ল' আমাৰ টিকলি ন, এপাক নাচি দিয়াচোন। নাচি দিয়া, নাচা এপাক। লৈ যায়। এইটো কি আঁকিলে? কিবা আঁকি থৈছে বুকুত। কিবা আঁকা নিচিনা দেখিছে ন। এইফালে টিকনি দুডাল বান্ধি আৰু ফৰক পিন্ধি ওলাইছে, কেনিবা যায় বোলে ফুৰিবলৈ। আৰু মাক থৈ মেলি আহি পালোঁ। পাই মেলি এতিয়া আৰু ড্ৰেছ চেছ সলাই অকণমান বহিছোঁ। বহি তাৰপৰা পিছত আৰু ভাত পানীকেইটা বনাব হ'বই আৰু। বনামগৈ বাৰু, কি বনাম দেখাম আপোনালোকক। চাব ভিডিঅ'টো আগলৈ, চাই থাকিব, তেতিয়া গম পাব হা। এতিয়া অকণমান জিৰণি লৈ লওঁ, তাৰপিছত আকৌ লগ পাম আৰু। কেতিয়া লগ পাম। হেল্ল' গাইজ, মোৰ ভাতকেইটা হৈ গ'ল আৰু। হৈ গৈ এতিয়া দালিও হ'ব হ'ল। দালি বনালোঁ, কোমোৰা দালি, ৰহৰ দালি, ধোৱা মগু আৰু মচুৰ দালি, গোটেইকেইটা দালি মিক্স কৰি আৰু এনেদৰে কোমোৰাৰ সৈতে বনালোঁ। আৰু মাছ আছে বাৰু, সৰু মাছ। তাৰ সৈতে খাব লাগিব আৰু এতিয়া গধূলি সাজতো। আজি কোনো আলহী নাই আৰু, আলহী গৈ মেলি শেষ। কালি গ'ল এগৰাকী, আজি গ'ল এগৰাকী। ঘৰ আজি একদম নিজান লাগিছে আৰু। আলহী থাকিলে ভাল লাগে বহুত। ঘৰত কথা বতৰা পাতি ঘৰ গমগমাই থাকে। এতিয়া আজি নাই, আজি ঘৰ নিমাম আৰু।
এইখিনি হ'বই হ'ল আৰু অলপ পিছতে নমাম, তাৰপিছত আৰু ভাত খাম, তাৰপিছত আকৌ লগ পাম। হেল্ল' গাইজ, আৰু ভাত পানী খাই উঠি একেবাৰে বাচন বৰ্তনো ধুই আজৰি হ'লোঁ। শুই এতিয়া আৰু শুবলৈ বুলি ওলাইছোঁ। এতিয়া আৰু শুবলৈ যাওঁ, আকৌ আৰু ভিডিঅ' নকৰোঁ আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰি দিওঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকক কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবলৈ কিন্তু পাহৰি নাযাব দেই, আৰু শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, আৰু কমেণ্ট কৰিব কেনেকুৱা পালে, কি কথা মোৰ ভিডিঅ' চাই কমেণ্ট কৰিবলৈ কৈছোঁ। আপোনালোকে কমেণ্ট কৰে ন, কিন্তু মই চব সময়তে আচলতে উত্তৰ দিবলৈ সময়ো নহয়, আপোনালোকে বেয়া নাপাব হা। যি হ'লে কমেণ্ট দিয়ে তেওঁলোকলৈ ধন্যবাদ দি থাকিব, আৰু মই যদি ৰিপ্লাই দিব নোৱাৰোঁ আপোনালোকে তথাপিও এৰি নিদিব, কিন্তু কমেণ্ট কৰি থাকিব হা। আৰু লাষ্টত একেবাৰে ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবাই মোৰ ভিডিঅ'টো নতুনকৈ চাইছে হা। আৰু আজিলৈ গুড নাইট, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ অন্য দিনা। গুড নাইট।